শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টত লেখ আবেদন দাখিল কৰিব পৰাকৈ সেই সুযোগটো আচলতে ক'ৰ পৰা তেওঁ পালে সেই কথাটো আমি বিবেচনা কৰাৰ প্ৰয়োজন আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে শ্যামকানুক আজি 3 তাৰিখ আজিলৈকে কিন্তু গ্ৰেপ্তাৰ কৰাৰ কথা নাছিলে গ্ৰেপ্তাৰ কিয় কৰিলে যে অসমৰ ৰাইজৰ প্ৰতিবাদৰ কাৰণে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 3 তাৰিখ 6 তাৰিখলৈকে সেই যি দুগৰাকী মূল কালপিট এগৰাকী জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই দগাবাজ ধুৰন্ধৰ টকা লিপসা যিজন মানুহ আনগৰাকী হৈছে আপোনাৰ ফেষ্টিভেল মহন্ত সেই মানুহ দুজনক কিন্তু মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই 6 তাৰিখলৈকে সময় দিছিলে ৰাইজৰ প্ৰতিবাদৰ কাৰণেহে যোৱা আপোনাৰ 1 তাৰিখে তেখেতলোকক আসলে গ্ৰেপ্তাৰ কৰিছে গতিকে এই গোটেই কথা বতৰাবিলাক জুবিনদাক যে হত্যা কৰা হ'ল সেই কথাটো মুখ্যমন্ত্ৰীয়ে নিজেও কৈছে তাৰ পাছতো যে ইমান দীঘলীয়া সময় পূজাৰ ছুটি দিছিলে সেই কথা বতৰাবিলাক আমি মনত ৰাখিছোঁ ৰাইজৰ প্ৰেছাৰত পৰি ৰাইজে যেতিয়া প্ৰতিবাদ কৰিলে কিহৰ ভিত্তিত আচলতে জুবিনদাৰ হত্যাকাৰী পূজাৰ ছুটি দিয়া হ'ল ইমান দীঘলীয়া সময় চৰকাৰী কাৰ্যালয়বিলাক 3 দিন 4 দিন পূজাৰ ছুটি দিয়া হয় জুবিনদাৰ হত্যা যিবিলাক মূল আচলতে জগৰীয়া মানুহ সেই লোকসকলক কেনেকৈ 10 দিন সময় দিলে সেই প্ৰতিবাদটো যেতিয়া ৰাইজে কৰিলে তাৰ পাছতহে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে গতিকে তীক্ষ্ণ নজৰত ৰাখিব লাগিব আমি যেতিয়ালৈকে ন্যায় নাপাওঁ জুবিনদাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি তীক্ষ্ণ নজৰত ৰাখিব লাগিব এই গোটেই ব্যৱস্থাপনাটো ইতিমধ্যে SITৰ অধীনত তদন্ত প্ৰক্ৰিয়াটো চলিছে সেইবিলাক আমি নজৰত ৰাখিছোঁ আজি পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ এগৰাকী সিটিং জাজৰ অধীনত এই গোটেই বিষয়টো তদাৰক কৰিব সেই কথা বতৰাবিলাক আমি চাব লাগিব তীক্ষ্ণ নজৰত ৰাখিব লাগিব আৰু এটা কথা আপোনালোকে চাব যে এটা কথা আমাৰ মনৰ পৰা ইতিমধ্যে ডিলিট হৈ গৈছে সেই বিষয়টো এটা কোনেও নকয় এটা ৰিক্সি কথা ক'ত ক'ব মানে আপোনালোকে নিশ্চয় মনত ৰাখিছে জুবিনদাৰ মৃত্যু হৈছিল 19 তাৰিখে আৰু 19 তাৰিখে আপোনালোকে নিশ্চয় মনত ৰাখিছে সাংঘাতিক ধৰণে এটা বিষয় প্ৰচাৰ হৈ আছিল যে জুবিনদাৰ মৃত্যুৰ পাছতো ছিংগাপুৰত ফেষ্টিভেল মহন্তৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পত্নী ৰেণুকা ভূঞা শৰ্মাৰ মালিকানাধীন গোল্ডেন থ্ৰেডছ অফ আছামৰ তাত বোলে ফেশ্বন শ্ব' চলি আছিল সেই বাতৰি অসমৰ প্ৰায়বিলাক সংবাদ মাধ্যমত বাজিছিলে ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে চৰ্চা হৈছিল কিন্তু এতিয়া আপোনালোকে নিশ্চয় দেখিছে সেই চেপ্টাৰটো ক্লোজ কৰি দিয়া হৈছে আজি ক্লোজ হৈ গৈছে এটা চেপ্টাৰ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোল্ডেন থ্ৰেডছ অফ আছামৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত ৰিলেশ্যনটো কি সেই কথা বতৰাবিলাক আজি নাই সেই বিষয়টো কিন্তু অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আৰু এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল যেটো শ্যামকানু মহন্তৰ ফেষ্টিভেল বুলি কোৱা হৈছে সেই ফেষ্টিভেলটোত যে আপোনাৰ দীৰ্ঘ বছৰৰ পৰা ধৰি দীৰ্ঘ সময়ৰ পৰা ধৰি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা আচলতে তাত যোগান ধৰিলে কিমান টকা চৰকাৰী পৃষ্ঠপোষকতা ফেষ্টিভেল মহন্তই লাভ কৰিলে সেই কথা বতৰাবিলাকো কিন্তু আচলতে অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আজি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কাৰ পৃষ্ঠপোষকতাত চলি আছিল আজি আপোনালোকে নিশ্চয় দেখিছে যে আমি সকলোৱে দেখোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত কিন্তু চৰকাৰৰ মন্ত্ৰী বিধায়কবিলাক সদায় সেই ফেষ্টিভেলত অংশগ্ৰহণ কৰে আমি দেখিছোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ৰঙালী ফেষ্টিভেল বুলিও এটা ফেষ্টিভেল পাতে শ্যামকানু মহন্তই আৰু তাতো মন্ত্ৰী বিধায়কবিলাকক আমি দেখোঁ গতিকে শ্যামকানু মহন্তৰ এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল যিটো নেক্সাছ আচলতে বিদেশত যে এই আয়োজনবিলাক চলে সেই আয়োজনবিলাক চলাওঁতে চৰকাৰে যে টকাবিলাক যোগান ধৰে ৰাইজৰ টকা যোগান ধৰে এতিয়ালৈকে কিমান টকা যোগান ধৰা হ'ল আৰু কিহৰ ভিত্তিত নৰ্থ ইষ্ট ফেষ্টিভেলটোক শ্যামকানু মহন্তক আচলতে পাতিবৰ কাৰণে অনুমতি প্ৰদান কৰা হ'ল সেই কথা বতৰাবিলাকো চৰকাৰে আমাক জনাব লাগে অসমৰ ৰাইজক জনাব লাগে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলটোক কেনেকৈ কোনটো পৰ্যায়ত চৰকাৰে ইমান দিনে সহযোগিতা কৰি আছিলে সেই কথা বতৰাবিলাক জনাৰ প্ৰয়োজনীয় আছে আজি আপোনালোক সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে ফেষ্টিভেল মহন্তক লাখ লাখ টকা আচলতে বৰঙণি দিয়া হয় আজি অসম চৰকাৰেও বৰঙণি দিয়ে সেই কথা মুখ্যমন্ত্ৰীয়েও স্বীকাৰ কৰিছে সেইকাৰণে আপোনাৰ কেন্দ্ৰটো তেওঁ এখন চিঠি দি কৈছে বুলি কিছু অনুৰোধ জনাইছে যে ফেষ্টিভেল মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে যাতে কোনো আৰ্থিক অনুদান দিয়া নাযায় গতিকে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে আৰু শ্যামকানু মহন্তই কয় যে অসমৰ পৰ্যটন উদ্যোগৰ কাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে অসম চৰকাৰে কি দায়িত্ব দি থৈছে শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া পাতিবৰ কাৰণে সেই ফেষ্টিভেলটো পাতিবৰ কাৰণে অসম চৰকাৰে কি দায়িত্বত ৰাখিছে শ্যামকানু মহন্তক সেই কথাও অসমৰ ৰাইজক জনাব লাগিব সেই বিষয়বিলাক যেহেতু অসমৰ ৰাইজৰ টকা লাখে লাখে আপোনাৰ ফেষ্টিভেল মহন্তক সিহঁতৰ শ্যামকানু মহন্তক দি থাকিব
আৰু সেই কথাটো কি দায়িত্বত কোনে সেই কামটো কৰিবলৈ দিয়া হৈছে সেই কথাটো জানিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো গল্ডেন থ্ৰেডছ অফ আছামৰ ফেশ্বন শ্ব' সেই ফেশ্বন শ্ব'টোৰ ইনভলভমেণ্টটো কেনেকুৱা নৰ্থ ইষ্ট ফেষ্টিভেলত সেই কথাও আমি জানিব লাগিব গতিকে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যিটো আন্দোলন যিটো জাতীয় জাগৰণ আৰম্ভ হৈছে সেই ক্ষেত্ৰত আমি এটা কথাই জানিব খোজোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তৰ ৰঙালী যিটো ফেষ্টিভেল সেই গোটেই বিষয়বিলাক গোটেই নেক্সাছবিলাক যে দীৰ্ঘদিন চলি আছিলে সেই গোটেইবিলাক কিন্তু জল পটকৈ ৰাইজৰ সন্মুখত আহিব লাগিব আৰু জুবিন দাক হত্যাৰ গৰাহলৈ ঠেলি দিওঁতে এই গোটেই অনুষ্ঠানটোত যিবিলাক মানুহৰ ইনভলভমেণ্ট আছে ইয়াততো চৰকাৰৰ ইনভলভমেণ্টটো আমি দেখা পাইছোঁ আপোনালোকে জানে সেই কথা বতৰাবিলাক যে চৰকাৰ দান বৰঙণিবিলাক যে আহে গতিকে এই গোটেই ফেষ্টিভেলটোত শ্যামকানু মহন্তৰ লগত জড়িত সকলো ব্যক্তি আচলতে তদন্তৰ আওতাত আহিব লাগে ছিংগাপুৰত থকা সেই আছাম এছ'চিয়েশ্যনৰ যিবিলাক বিষয়ববীয়া তেওঁলোকো তদন্তৰ আওতালৈ আহিব লাগে আৰু সেই মৃত্যু হোৱা দিনটোত যিবিলাকে মস্তি কৰি আছে সেই মস্তি কৰি থকা য়ট পাৰ্টি কৰি থকা প্ৰতিজন ব্যক্তি তদন্তৰ আওতাত আহিব লাগিব ছিংগাপুৰত থাকিলেও তেওঁলোকক চুচৰাই আনিব লাগিব তেওঁলোকে আনিব লাগিব আৰু ইমান দিন যে সময় দি থাকিলে সেইটোত আমাৰ প্ৰশ্ন আছে কিন্তু আজি শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাহঁতক যে ইমান আপোনাৰ দীঘলীয়া সময় যে দি দিয়া হ'ল সেই সময়খিনি যথেষ্ট সংখ্যক তেওঁলোকে আচলতে তেওঁলোকৰ হাতত থকা প্ৰমাণবিলাক নাইকিয়া কৰিব পাৰে এই কথা বতৰাবিলাক আমি উত্থাপন কৰি আছিলোঁ গতিকে অসমৰ ৰাইজৰ এটা দায়িত্ব থাকিব লাগে যে মুখ্যমন্ত্ৰীয়ে যিমানে কৈ নাথাকক কিয় গোটেই তদন্ত প্ৰক্ৰিয়াটোত কিন্তু অসমৰ ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব গণ্ডগোল লাগিছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত নহ'লে ইমান দীঘলীয়াকৈ সময় দি দিয়া হয় নেকি যাৰ পৰিণতিত আজি সুপ্ৰিম কোৰ্টত আপোনাৰ এই শ্যামকানু মহন্তই লেখ আবেদন দাখিল কৰিবলৈ পাৰিলে 30 তাৰিখে দাখিল কৰিছে আপোনাৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু সেই 30 তাৰিখলৈ 10 দিন সময় দি নিদিয়া হ'লে তেওঁ তাত সুপ্ৰিম কোৰ্টতো আপোনাৰ লেখ আবেদন দাখিল কৰিব নোৱাৰিলেহেঁতেন গতিকে সেই কথা বতৰাবিলাক আছে লেপছ আছে বহুত গতিকে সেই কথা বতৰাবিলাক আহিছে গতিকে অসমবাসী ৰাইজক আহ্বান জনাম যে মুখ্যমন্ত্ৰীৰ চলাহী কথাত আমি ভুল নগৈ কিন্তু গোটেই বিষয়বস্তুবিলাক আমি সকলোৱে চালি জাৰি চাই এটা জনমত গঠন কৰি ৰাখিব লাগিব যাতে কোনো কাৰণতে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া জুবিন দাক হত্যা কৰা এগৰাকীও কালপিতে যাতে সাৰি নাযায় তাৰ কাৰণে আমি তীক্ষ্ণ নজৰত ৰাখিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষন্তেক সময় আগতে ফেচবুকত লাইভ আহিছিলে আৰু জুবিনদাৰ হত্যা সন্দৰ্ভত কোৱা কেইবাটাও কথাত আমি তেখেতৰ ৰাজনীতিৰ গুণ পাইছো আৰু গণ্ডগোল পাইছো আৰু সেইটো কাৰণে তেখেতৰ কথা বতৰাবোৰ কাউণ্টাৰ দিবলৈ আমি তাৎক্ষণিকভাৱে উপস্থিত হৈছো আমি এটা কথা প্ৰথমতেই মানি লওঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা আমাৰ সাধন নাই নিউজ চেনেল নাই বা আইটি চেল নাই যিবোৰে নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ৰাজনীতিকৰণৰ কথা বতৰা ক'লেও সেইবোৰ ক্ষিপ্ৰতাৰে ৰাইজৰ মাজলৈ তেখেতে সেই প্ৰপাগাণ্ডাবোৰ সেই তেখেতৰ মেকানিজমটোৱে আইটি চেলবোৰে লৈ যাব তথাপি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান টেকফুলি জুবিনদাৰ মৃত্যুৰ বিষয়টোত ৰাজনীতি সোমোৱাবলৈ চেষ্টা কৰিব আমি প্ৰতিটো কথাৰে কাউণ্টাৰ দি যাম উত্তৰ দি যাম কিমান দূৰ আমাৰ কথা বতৰাবোৰ এই সাধন অবিহনে ৰাইজৰ মাজলৈ গৈ পা আমি নাজানো কিন্তু জুবিনদাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনে ধৰণৰ প্ৰতিটো কথাৰে কাউণ্টাৰ দি যাম এতিয়া আহো মূল কথাটোলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানত আজিকালি যিটো ৰাজনীতি কৰে হিন্দু মুছলমানৰ ৰাজনীতি সেইটো 2026 চনৰ কাৰণে তেখেতে মূল আহিলা হিচাপে থৈ দিছিলে কিন্তু জুবিনদাৰ মৃত্যুৰ পাছত অসমৰ ৰাইজৰ একতা দেখি এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত হৈছে যদি কেনেবাকে তেখেতে 2026 চনত হিন্দু মুছলমানৰ ৰাজনীতি কৰি দিয়ে তেনেহলে তেখেতৰ মূল বিৰোধী হিচাপে থিয় হ'ব স্বয়ং জুবিনদা আৰু জুবিনদাৰ আদৰ্শ ইতিমধ্যে গৰিমা বয়ো ষ্টেটমেন্ট দিছে যে মানুহে অসমৰ মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলি থকাটো তেখেতে বিচাৰিছে জুবিনদাৰ অসমখন গঢ়াটো তেখেতে বিচাৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অলপো ধৰ্মৰ কথা কৈ ইফাল সিফাল কৰি দিয়ে তেনেহলে তেখেতৰ ৰাজনৈতিকভাৱে 2026ত বিপদ হ'ব বুলি তেখেতে নিশ্চিত হৈছে আৰু সেইটো কাৰণে খুব টেকফুলি ষড়যন্ত্ৰমূলকভাৱে তেখেতে লাহেকে উচ্ছেদৰ প্ৰসংগ এটা আনি এই কথাটোত ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰিছে বুলি আমি উমান পাইছো আৰু সেইটো কাৰণে ক'বলৈ বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাক কোনো দিন কোনো কালে লগ নোপোৱা দেখি নোপোৱা মানুহেও এইকেইটা দিন শোকত দগ্ধ হৈ আছে যাতনাত আছে বেদনাত আছে আপোনালোকটো ৰাজনীতি কৰা মানুহ আপোনালোকে বিভিন্ন কাৰ্যসূচীত ভাগ লৈ আছে কিন্তু অসমৰ মানুহবোৰৰ খবৰ লওক অসমৰ 3 কোটি 30 লাখ জনতাই ৰাতিপুৱা শুই উঠিতেও কান্দিছে ৰাতিপুৱা শুৱাৰ আগতেও কান্দিছে যেতিয়াই জুবিনদাৰ ফটোখন মোবাইলত দেখিছে তেতিয়াই মানুহৰ চকুলো ওলাই আছে ইয়াতে জাতি ধৰ্ম বৰ্ণ বুলি কোনো ধৰণৰ কথাই আহা নাই
আপুনি যেতিয়া দেখিছে যে সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে, সকলো আপোনাৰ নিজৰ দলৰ মানুহবোৰেও এই কথাটো জোৰেৰে লাগি আছে, সজোৰে লাগি আছে, তেতিয়া আপোনাৰ যে এই 2026 চনত ৰেডি কৰি থৈ দিয়া সাম্প্ৰদায়িকতাই কাম নকৰিব। আপুনি কথাটো ভালকে বুজি উঠি টেকফুলি আপুনি লাহেকে আপোনাৰ উচ্ছেদৰ কথাটো আনিবলৈ বিচাৰিছে আৰু আপুনি ক'বলৈ বিচাৰিছে যে কিছুমানে উচ্ছেদৰ প্ৰতিশোধ ল'বলৈ এই কথাটো বিচাৰিছে। কি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰাটো উচ্ছেদৰ প্ৰতিশোধ কেনেকে হ'ব পাৰিলে? এই কি সাংঘাতিক কথা এইটো। মুখ্যমন্ত্ৰীৰ আসনখনত থাকি ইয়াতকে দুৰ্ভাগ্যজনক কথা আৰু কোনোবাই ক'ব পাৰিব নেকি? যে কোনোবাই যদি উচ্ছেদৰ সমৰ্থন কৰে বা বিৰোধিতা কৰে বা আপুনি যিসকলক উচ্ছেদ কৰিছে তেওঁলোকৰ কি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰা অধিকাৰটো নাই নেকি? অসমৰ 3,30,00,000 মানুহৰ মনত হৃদয়ত জুবিন দা আছে। জুবিন দা তেখেতসকলৰ কাৰণে আৱেগ। গতিকে ইয়াত উচ্ছেদৰ প্ৰসংগ আহিবই নোৱাৰে। আপুনি যেতিয়া আশ্বস্ত হৈছে, নিশ্চিত হৈছে যে এবাৰ হিন্দু মুছলমান নচলিব, আপুনি উচ্ছেদৰ এটা ৰূপ দি প্ৰকাৰান্তৰে আপুনি বস্তুটো সোমোৱাবলৈ চেষ্টা কৰিছে, পলাৰাইজ কৰিবলৈ চেষ্টা কৰিছে। এইবোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নকৰিব। আপোনাক আহ্বান জনাইছো, আপুনি প্ৰমাণ কৰক আপুনি কিমান জুবিন প্ৰেমী। আপুনি ষ্টেটমেণ্ট দিয়ক। আপুনি আৰম্ভণিৰ দিনাখনৰ পৰা 19 তাৰিখৰ পৰা আপুনি দিয়া ষ্টেটমেণ্টবোৰ পাব্লিক ডমেইনত আছে। আপুনি কেনেধৰণে কৈছিলে প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ বুলি তেওঁলোকক আনি সোধপোছ কৰিব। আপোনাৰ তেনেধৰণৰ দুৰ্বল ষ্টেটমেণ্টবোৰ যে দিছিলে আৰু আজিৰ দিনটোলৈ আপুনি কি কি ষ্টেটমেণ্ট দি গৈছে প্ৰতিটো ক্ষেত্ৰতে, সেইবোৰ অসমৰ ৰাইজৰ আগত উত্তৰ দিয়ক। আপুনি কিমান জুবিন প্ৰেমী উত্তৰ দিয়ক যে অসমত কেইবাখনো এজাহাৰ পৰাৰ পাছত আপুনি সিদ্ধাৰ্থ শৰ্মাক দিল্লীত এৰি থৈ আহি ইয়াতে গৰিমা বৌৰ অজুহাত দেখাইছে। আপুনিতো আমাতকে বেছি ভালকে আইন জানে, আপুনি উত্তৰ দিয়ক। মুখ্যমন্ত্ৰী চকীখনত বহি থাকি কোনোবা অভিযুক্তৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ পৰাৰ পাছত জুবিনদাৰ নিচিনা জাতীয় সম্পদ আৰু জাতীয় আৱেগক আমি হেৰুৱাৰ পাছত আপুনি সেই সিদ্ধাৰ্থক তাতে এৰি থৈ আহি ইয়াতে গৰিমা বৌৰ কথা ক'ব পাৰি নেকি? সেই কথাটোৰ উত্তৰ অসমৰ ৰাইজক দিয়ক। গতিকে কথা বতৰাবোৰ ইফাল সিফাল কৰি আপুনি ৰাজনীতিকৰণ কৰিলে অসমৰ মানুহে এইবোৰ বুজি পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইবোৰ ৰাজনীতি এতিয়াই কৰাতকে, তদন্তৰ এইটো সময়ত এইবোৰ ৰাজনীতি কৰাতকে আপুনি অসমৰ ৰাইজে জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ বিষয়টো যেনেধৰণে বিচাৰিছে সেই ধৰণে আগুৱাই লৈ যোৱাৰ প্ৰয়াস নকৰে কিয়? আপুনি প্ৰমাণ নকৰে কিয় যে আপুনিও জুবিনদাৰ আদৰ্শৰে চলা এগৰাকী মানুহ? আপুনি জীৱনত কেতিয়াও সাম্প্ৰদায়িকতা নকৰে বুলি আজি কচম খাওক, শপত খাই কওক যে আপুনি জুবিনদাক যদি ভাল পায় আৰু কেতিয়াও সাম্প্ৰদায়িকতাৰ ৰাজনীতি আপুনি নকৰে। কিন্তু জুবিনদাৰ মৃত্যুৰ তদন্ত চলি থাকোঁতে আপুনি সোমোৱাই দিলেই নহয় উচ্ছেদ। ইয়াত উচ্ছেদৰ প্ৰসংগটো আহিব পাৰে কেনেকৈ? আপুনি সেইটো যুক্তিৰে ক'ব লাগিব। ষ্টেটমেণ্ট এটা দিলেই নহয় যে উচ্ছেদৰ প্ৰতিশোধ ল'বলৈ। সেইটো আপুনি বহলাই ব্যাখ্যা কৰি দিয়ক যে জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰাটো একাংশই উচ্ছেদৰ প্ৰতিশোধ ল'বলৈ কৰা ব্যৱস্থা হ'ব কেনেকৈ পাৰে? অসমৰ 3,30,00,000 মানুহে জুবিনদাক ভাল পায়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাল পায়। আপোনাৰ নিজৰ দলৰ মানুহে জুবিনদাৰ মৃত্যুৰ বিষয়টোত ন্যায় বিচাৰি আছে। গতিকে আপুনি কিমান ষড়যন্ত্ৰমূলকভাৱে এই কথা বতৰাবোৰ কৈছে ৰাইজে কিন্তু ধৰিব পাৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এনেধৰণৰ কথা বতৰাবোৰৰ পৰা তদন্তৰ এইটো সময়ত কমচে কম আপুনি বিৰত থাকক। আপুনি আৰম্ভণিৰ পৰা কোনবোৰ কথা কৈছিলে, কিমান দিন পিছত অভিযুক্তসকলক ধৰা হ'ল, কাৰ অভিযুক্তৰ ক'ত লিংক আছে, ক'ত সম্পৰ্ক আছে, অসমৰ মানুহে সকলো দেখিছে। তথাপি অসমৰ ৰাইজে একেলগে একেমুখে লাগি আছে, একেমুখে কৈ আছে, সকলোৱে একলগ হৈ, কংগ্ৰেছ বিজেপি জাতীয় পৰিষদ বুলি কথা নাই, হিন্দু মুছলমান বুলি কথা নাই, সকলোৱে একেমুখে একেলগে লাগি আছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে যিসকল দায়ী, জুবিনদাৰ হত্যাত যিসকল দায়ী, তেওঁলোকে শাস্তি পাবই লাগিব। আৰু সেই কামটো আপুনি মুখ্যমন্ত্ৰীৰ আসনখনত যিহেতু আছে, সেই কামটো কৰাত আগবাঢ়ক। আপোনাৰ চৰকাৰৰ বিপদ দেখি বা আপোনাৰ ৰাজনৈতিক কথা বতৰাবোৰ যেতিয়া 26ত সেইবোৰ ফল নাপাব বুলি ভাবি আপুনি যে এতিয়া লাহেকে পলাৰাইজ কৰিব চেষ্টা কৰিছে, এইবোৰ কমচে কম জুবিনদাৰ খাতিৰত এইবোৰ নকৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই কথাটো আপোনালৈ প্ৰেৰণ কৰিলো, এই বাৰ্তাটো আপোনালোক অনুৰোধ জনালো। তদন্তটো ভালকে কৰক আৰু তদন্তটো ভালকে আগুৱাই নি দোষীসকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আপুনি 2026ত ৰাজনীতি কৰিব, এতিয়া নহয়। দুগৰাকী নিজৰ নিজৰ মনৰ কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালে। ৰাজ্যত যিখিনি চলি আছে সেইখিনিকে তেওঁলোকে দাঙি ধৰিছে, তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। হয়, সকলোৰে মনৰ ভাৱ বেলেগ বেলেগ। কিছুমানে ভাবিছে আন এটা আৰু কিছুমানে ভাবিছে বেলেগ কিবা এটা। এতিয়া ৰাজ্যৰ ৰাজনীতি কিমান জড়িত হৈ আছে এই জুবিনদাৰ কথাটোত সকলোৱে গম পাই আছে। আৰু লগতে জুবিনদাই ন্যায় পোৱাটো সমগ্ৰ দেশে বিচাৰিছে। যেনেকুৱা ধৰণেই নহওক লাগে, ৰাজনীতি কৰিয়ে হওক লাগে, ৰাজনীতি নোহোৱাকৈ হওক লাগে, যেনেকুৱাই নহওক, খালি জুবিনদাই সদায় আমাৰ মাজত থকাটো আমি বিচাৰোঁ। আৰু লগতে জুবিনদাৰ লগতে সমগ্ৰ জনগণে, জুবিনদা অনুৰাগীয়ে যাতে ন্যায় পায় সেইটোৱে আমি বিচাৰোঁ। জুবিনদাৰ লেখীয়া এজন সম্পদ আমি হেৰাবলগীয়া হৈছে। তাক লৈ পিনি যদি ৰাজনীতি কৰি আছে তেতিয়াও বহুত বেয়া কথা হৈছে। আৰু আপোনালোকে সকলোৱে অৱগত, সকলোৱে জানে, সামাজিক মাধ্যমৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি বহুখিনি কথা আপোনালোকে ইতিমধ্যে জানি আছে। আৰু
আপোনালোকৰ নিজৰ মন মগজুত যি আছে কথাখিনি আপোনালোকে ধৰিব পাৰিছে, সকলোৱে বুজি পায়, সকলোৱে নিজৰ নিজৰ মনত ভাৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।